তেওঁলোকে সমগ্ৰ অসমৰ য'তে ত'তে একদম মাজুলীৰ পৰা আপোনাৰ গুৱাহাটীলৈকে প্ৰত্যেকটো ঠাইতে অসমৰ মাটি গুগ্ৰাসে তেওঁলোকৰ নামত লৈছে লেণ্ড জেহাদ যদি কৰিছে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে লেণ্ড জেহাদ কৰিছে যে অসমৰ মাটি 1 টকাত জাগিৰোডৰ নিচিনা চিটিৰ মাটি আপোনাৰ 1 টকাত বিঘাত আপোনাৰ টাটা কোম্পানীক দি দিছে অসমৰ মাটি আদানী আম্বানী আৰু ৰামদেৱক দিবৰ কাৰণে তেখেতসকলে চাৰিওফালে উচ্ছেদ কৰি আছে গতিকে যদি কোনোবাই লেণ্ড জেহাদ কৰিছে ডেফিনেটলি সেয়া হিমন্ত বিশ্ব শৰ্মা লেণ্ড জেহাদ যদি কোনোবা কৰিছে সেয়া বিজেপি চৰকাৰখন কোনো সাধাৰণ মানুহে লেণ্ড জেহাদ কৰা নাই তেখেতে 2026 চনৰ নিৰ্বাচনক টাৰ্গেট কৰি লক্ষ্য কৰি তেওঁলোকৰ অৱস্থা বেয়া হ'ব বুলি ভাবি হিন্দু আৰু মুছলমানৰ মাজত এটা সাংঘাতিক ধৰণৰ উত্তেজনা বিয়পাই দিয়ে মুছলমানক আক্ৰমণ কৰিলে হিন্দু মানুহবিলাকে ভোট দিব সংখ্যালঘুক আক্ৰমণ কৰি দিলে সংখ্যা গুৰুৱে ভোট দিব বিজেপি এই যেটো তেওঁলোকৰ থিওৰি যেটো নেৰেটিভ তেওঁলোকৰ যেটো থিওৰি তেওঁলোকৰ তত্ত্ব সেই তত্ত্বটোক সাকাৰ কৰিবৰ কাৰণে কাৰ্যকৰী ৰূপ দিবৰ কাৰণে তেওঁলোকে উচ্ছেদ নমাই আনিছে সাধাৰণ মানুহৰ ওপৰত অনৈতিক অবৈধ অসাংবিধানিক উচ্ছেদ নমাই আনিছে আৰু এতিয়া সেই উচ্ছেদ কৰা মানুহবিলাককে তেওঁলোকে কৈছে যে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিম সাপোজ আজি লখিমপুৰত উচ্ছেদ কৰা মানুহবিলাকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিলে তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে লখিমপুৰত বাংলাদেশী ঘৰ উচ্ছেদ কৰিছে কিন্তু মই নিজে গৈ দেখিলোঁ যে লখিমপুৰত মিয়া মানুহ যাক তেওঁলোকে বাংলাদেশী বুলি কৈ থাকে অভিবাসী মুছলমান মানুহৰ 72টা ঘৰ উচ্ছেদ কৰিছে 72 72টা ঘৰ উচ্ছেদ কৰিছে কিন্তু একেটা সময়তে আমি দেখিলোঁ যে গৰিয়া মানে অসমৰ তেওঁলোকে নিজে বিজেপি চৰকাৰে যে চাৰ্টিফিকেট দিছিলে যে থলুৱা বুলি খিলঞ্জীয়া চাৰ্টিফিকেট দিছিলে তেওঁলোকৰ ঘৰ ভাঙিলে আকৌ 60টা আকৌ আমি দেখিলোঁ যে আদিবাসী চাহ জনগোষ্ঠীৰ লোকৰ ঘৰ ভাঙিলে 20টা আদিবাসী চাহ জনগোষ্ঠীৰ লোকৰ ঘৰ ভাঙি দিলে 20টা 60টা যোগ 20টা 80টা হ'লে আমাৰ খিলঞ্জীয়া মানুহৰ ঘৰে 80টা হৈ গ'ল আহোম মানুহৰ ঘৰ ভাঙি দিলে 4টা 84টা অনুসূচিত জাতিৰ মানুহ এজনৰ ঘৰ ভাঙি দিলে 85টা আৰু এজন তালুকদাৰ লিখা কলিতা মানুহ এজনৰ ঘৰ ভাঙি দিলে 86টা তেতিয়াহ'লে যদি 86টা ঘৰ আমাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ ভাঙিলে আৰু 72টা ঘৰ মিয়া মানুহৰ ঘৰ ভাঙিলে তেওঁলোকো আকৌ 51 চনৰ মুখে দিনা লিগেসি ডাটা দেখুৱাই আছে তেওঁলোকো তো যদি 81টা কি কয় আপোনাৰ 86টা আপোনাৰ খিলঞ্জীয়া মানুহৰ ঘৰ ভাঙিলে আৰু 72টা আপোনাৰ মিয়া মানুহৰ ঘৰ ভাঙিলে আৰু এতিয়া যদি সেই 86 জন পৰিয়ালৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিয়ে আৰু 72 জনৰ নামো কৰ্তন কৰি দিয়ে তেতিয়াহ'লে আমাৰ খিলঞ্জীয়াৰ নামে যোন বেছিকৈ কৰ্তন যাব আৰু আজি গোৱালপাৰাত যিবিলাক উচ্ছেদ কৰিছে এইবোৰ দেশী মানুহৰ ওপৰত কৰিছে ধুবুৰী বিলাসীপাৰাত যেটো উচ্ছেদ কৰিছে দেশী মানুহক তেওঁলোকে খিলঞ্জীয়াৰ চাৰ্টিফিকেট দিছে দেশী মানুহ দেই দেশী বুলি কয় যে গৰিয়া মৰিয়া দেশী জুলা এইবিলাকক খিলঞ্জীয়া চাৰ্টিফিকেট দিয়া নাই জানো দেশী মানুহক উচ্ছেদ কৰিছে এতিয়া সেই মানুহবিলাকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিল তাৰ অৰ্থটো হ'ব যে অসমত ভূমিহীন মানুহে ভোট দিব নোৱাৰে অসমত দুখীয়া মানুহে ভোট দিব নোৱাৰে আমাৰ অসমত এজন ৰজা ওলাইছে তেওঁৰ নাম হিমন্ত বিশ্ব শৰ্মা তেওঁৰ ৰজা হৈ অসমৰ দৰিদ্ৰ জনগণৰ অসমৰ ভূমিহীন মানুহবিলাকৰ দুখীয়া মানুহবিলাকৰ যাৰ নিজৰ নামত মাটি নাই সেই মানুহবিলাকৰ ভোটাধিকাৰ কৰ্তন কৰিব কৈছে তেতিয়াহ'লে অসমৰ লাখ লাখ জনজাতি ভূমিপুত্ৰ আছে যিবিলাকৰ মাটিৰ পট্টা নাই লাখ লাখ কাৰ্বি বড়ো মিচিং ৰাভা তিৱা দেউৰী এই মানুহবিলাকৰ তাৰমানে তেতিয়াহ'লে আজি সোণোৱাল কছাৰী এই মানুহবিলাকৰ তেতিয়াহ'লে ভোটাধিকাৰ কৰ্তন কৰা হ'ব নেকি যাৰ মাটিৰ পট্টা নাই যে চৰকাৰী মাটিত বসবাস কৰি আছে তেওঁলোকৰ ভোটাধিকাৰ কৰ্তন কৰা হ'ব নেকি লাখ লাখ আমাৰ কোচ ৰাজবংশী মানুহ আছো লাখ লাখ আমাৰ গৰিয়া মানুহ আছো লাখ লাখ আমাৰ আহোম মানুহ আছো লাখ লাখ আমাৰ কোচ কলিতা মানুহ আছো লাখ লাখ আমাৰ ব্ৰাহ্মণ মানুহ আছো লাখ লাখ আমাৰ অনুসূচিত জাতিৰ মানুহ আছো অনুসূচিত জাতি এছচি মানুহৰ বহুত হাজাৰ হাজাৰ লাখ লাখ মানুহৰ মাটিৰ পট্টা নাই তাৰমানে মাটিৰ পট্টা নথকা মানুহবিলাক যে ভূমিহীন সেইবিলাক মানুহৰ নাম তাৰমানে ভোটাধিকাৰৰ পৰা কৰ্তন যাব নেকি এটো কেনেকুৱা ধৰণৰ এটা অসাংবিধানিক বেআইনী আইনত নথকা এটা ভয়ংকৰ কথা বক্তব্য দাঙি ধৰিছে আৰু প্ৰত্যেকটো কথা অসমৰ মানুহে তেওঁৰ কথা মতে শুনি থাকিম এনেকুৱা কথা আছে নেকি অসমৰ মুখ্যমন্ত্ৰী এটা সাংঘাতিক ধৰণৰ অসাংবিধানিক কথা কৈছে আৰু এই কথাটো কোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আচলতে মুখ্যমন্ত্ৰী পদৰ পৰা খেদা খাব লাগে নিয়মটো হেতুৱে তেওঁ কেনেকৈ ভোটাধিকাৰৰ পৰা দুখীয়া মানুহৰ নাম কাটিব
কেনেকৈ ভূমিহীন মানুহৰ নাম ভোটাধিকাৰৰ পৰা কাটিব, ভোটৰ তালিকাৰ পৰা কাটিব? এইটো কেনেকুৱা ভয়ংকৰ কথা কৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ, আপুনি এনেকুৱা ধৰণৰ 2 নম্বৰী কথা কৈ থাকি অসমখনক আপুনি ভাগ ভাগ কৰি শেষ কৰি নাপেলাব। দুখীয়া মানুহবিলাকৰ ওপৰত আপুনি আদানী আম্বানী ৰামদেৱ টাটাক মাতি দিবৰ কাৰণে দুখীয়া মানুহৰ ওপৰত এনেকুৱা উচ্ছেদ জাপি দি তাৰপিছত আকৌ সেই দুখীয়া মানুহবিলাকৰে ভোটাধিকাৰ কৰ্তন কৰিম বুলি কৈ আপুনি যি কাম কৰিব খুজিছে এইটো কেতিয়াও সদায় মানি থকা নহ'ব। বহুত বেছি হৈ গৈছে আপোনাৰ। এনেকুৱা অত্যাচাৰ প্ৰত্যেক দিনাই কৰি থকাটো কেতিয়াও মানি লোৱা নহ'ব। মই সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ যে আপোনাৰ মুখ বন্ধ কৰক, অসমক আৰু বেছি ধ্বংস নকৰিব। আপোনাৰ 2 নম্বৰী বাঢ়ি গৈ অসমে সহ্য কৰিব নোৱাৰা পৰিস্থিতি।